আজি ঘোষণা কৰা উচ্চতৰ মাধ্যমিক পৰীক্ষাত সফলতাৰ ধাৰা অব্যাহত ৰাখিলে যোৰহাট চৰকাৰী বহুমুখী বালিকা বিদ্যালয়ে। চৰকাৰী এই বিদ্যালয়খনৰ 100% ছাত্ৰী উত্তীৰ্ণ হৈছে। কলা শাখাত 127 গৰাকী আৰু বিজ্ঞান শাখাত 23 গৰাকী ছাত্ৰীৰ আটাইকেইগৰাকীয়ে সফলতাৰে উত্তীৰ্ণ হয়। উল্লেখ্য যে বিদ্যালয়খনৰ পৰা 99 গৰাকীয়ে প্ৰথম বিভাগ পাবলৈ সক্ষম হয়, যাৰ বাবে চৰকাৰে দিয়া 99খন স্কুটিয়ে বিদ্যালয়খনৰ চোতাল শুৱনি কৰিব। উল্লেখ্য যে বিদ্যালয়খনৰ পৰ্যাপ্ত শিক্ষকৰ অভাৱ যদিও বিদ্যালয়খনৰ অধ্যক্ষা শান্তনা গোস্বামী আৰু শিক্ষক-শিক্ষয়িত্ৰীসকলৰ ঐকান্তিক প্ৰচেষ্টাত ছাত্ৰীসকলে এনে সফলতা লাভ কৰাত এতিয়া আনন্দৰ বন্যা বৈছে। বিগত আন কেইবছৰৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি যোৰহাট চৰকাৰী বহুমুখী বালিকা বিদ্যালয়ে এইবাৰো ভাল ফল দেখুৱাবলৈ সক্ষম হৈছে। আমাৰ অৱশ্যে এইটো ক'বই লাগিব, সদায় আমাৰ 100% হায়াৰ ছেকেণ্ডেৰী ক্ষেত্ৰত আমি ৰিজাল্ট পাওঁ, কিন্তু এইবাৰ আমাৰ ব্যতিক্ৰম এইটোৱে, আমাৰ ফাৰ্ষ্ট ডিভিজনৰ সংখ্যা আগতকৈ বহুত বেছি, লেটাৰৰ সংখ্যাও বেছি আৰু ষ্টাৰৰ সংখ্যাও আগতকৈ বাঢ়িছে। আমাৰ দুয়োটাতে 100%, বিজ্ঞান আৰু কলা শাখা দুয়োটাতে। আগতে আমাৰ বিজ্ঞান শাখাত নহৈছিলে, এবাৰ হৈছে আগত, কিন্তু এইবাৰ আমাৰ দুয়োটা শাখাতে আমি 100% ৰিজাল্ট পাইছোঁ। আৰু এইটোৱে আমাৰ বিদ্যালয়খনলৈ আজি এটা সুন্দৰ পৰিৱেশ কঢ়িয়াই আনিছে। সকলোৰে মুখত হাঁহি, আমি সকলোৱে আনন্দ ভাগ লৈছোঁ, অভিভাৱক আৰু শিক্ষক ছাত্ৰী সকলোৱে মিলি। আৰু এইবাৰ মুঠতে 99খন স্কুটি চৰকাৰৰ ফালৰ পৰা আহি যোৰহাট গভৰ্ণমেণ্ট গাৰ্লছৰ ফিল্ডত ৰ'বহি, আমি সেইটোতেই সকলো সুখী।